পাৰোঁ। সেইবাবে হয়তো বহুতে আকৌ প্ৰশ্ন কৰিছে, ভগৱান তুমি ইমান নিষ্ঠুৰ কিয়? কি দোষ কৰিছিলে এওঁৰ স্বামীয়ে? কি দোষ কৰিছিলে সেই কণমানি সন্তানটোৰ পিতৃয়ে? কি দোষ কৰিছিলে এওঁৰ দেউৰেকে? কিহৰ বাবে আহিব লগা সন্তানটোৱে দেখা নাপালে পিতৃৰ মুখখনো? ইমান নিষ্ঠুৰ নে ভগৱান? ইমান নিষ্ঠুৰ কিয় হয় বাৰু? হাতত তিৰংগা পতাকাখন লৈ পেলাই ব্যক্তিজনে হুকহুকাই কান্দিছে। তেওঁৰ মৰমৰ ভাগিনৰ অকালতে মৃত্যু ঘটিছে। আৰু এয়া হৈছে এগৰাকী অসহায় মাতৃগৰাকীৰো বুকু সুদা হৈ গৈছে। তেওঁৰ মৰমৰ সঞ্জয় দাস নামৰ সৰু পুত্ৰৰ মৃত্যু ঘটিছে। BSF হিচাপে কৰ্মৰত সঞ্জয় দাস যোৱা 14 মে'ৰ দিনাখন অনাকাংক্ষিতভাৱে মৃত্যুক আঁকোৱালি লৈছে। আৰু তাৰ পিছৰ পৰিৱেশ হৈছে এয়া। হয়তো তেওঁলোকৰ পুত্ৰই জানিবই পৰা নাই বা বুজিবই পৰা নাই তেওঁলোকৰ দেউতাকৰ যে মৃত্যু ঘটিছে। আৰু এয়া বিচনাত অকলশৰে ফটোখন লৈ পেলাই হুকহুকাই কান্দি কেৱল অপেক্ষা কৰিছে তেওঁৰ মৰমৰ স্বামী ঘূৰি আহিব আকৌ আগৰ দৰে। কিন্তু নাই, নিষ্ঠুৰ নিয়তিয়ে যোৱা 14 মে'ৰ দিনাখন তেওঁৰ মৰমৰ মানুহজনক এইখন পৃথিৱীৰ পৰা অজানা দেশলৈ লৈ গ'ল। আৰু পত্নী হৈছে বৰ্তমান 6 মাহৰ অন্তঃসত্ত্বা। সকলো ভালেই যেন অন্ধকাৰ দেখিছে। বৰপেটা জিলাৰ সৰভোগৰ BSFত কৰ্মৰত সঞ্জয় দাসৰ নচৰতে যোৱা 16 তাৰিখৰ দিনাখন নিশা প্ৰায় 11:30 মান বজাত এনেদৰে তেওঁ নিজ বাসগৃহ আহি পায়হি। আৰু তেতিয়াই সামৰিক মৰ্যাদাৰে সেইদিনাখনেই নিশা শেষকৃত্য সম্পন্ন কৰে। আৰু এয়া দেখুৱাই আছোঁ আছাম টাইমছ 6ৰ দৰ্শকসকলক যোৱা 16 মে'ৰ দিনাখনৰ নিশাৰ কিছু পৰিৱেশ। আৰু তেওঁক এনেদৰে সামৰিক মৰ্যাদাৰে শেষকৃত্য সম্পন্ন কৰে। যিহেতুকে সঞ্জয় দাস BSFত কৰ্মৰত আছিলে আৰু তেওঁ বিহুৰ ছুটী লৈ ঘৰলৈ আহিছিলে। আৰু বিহুৰ ছুটী শেষ হোৱাৰ পিছতেই তেওঁ ৰাওনা হৈছিলে ছত্তীশগড় অভিমুখে পুনৰ চাকৰিত যোগদান কৰিবৰ বাবে। আৰু সেইদিনাখনেই অৰ্থাৎ 14 তাৰিখৰ দিনাখনেই নিশা প্ৰায় 11 মান বজাত তেওঁক সেইখন বিশেষ ট্ৰেইনত মৃত অৱস্থাত প্ৰত্যক্ষ কৰিছিলে। আৰু 15 তাৰিখৰ দিনাখন ৰাতিপুৱা প্ৰায় 5 মান বজাত ঘৰত সেই দুখৰ খবৰটো পাইছিলে। আৰু এয়া হৈছে 16 তাৰিখৰ দিনাখনৰ নিশা প্ৰায় 12 মান বজাৰ এই বিশেষ পৰিৱেশ। আৰু সেইদিনাখনেই সামৰিক মৰ্যাদাৰে শেষকৃত্য সম্পন্ন কৰা হয়। কি বুলি সুধিম আপোনাক? আজি কিন্তু আপোনাৰ পুত্ৰক লৈ কিছুমানে গৌৰৱ কৰিছে যে তেওঁ শ্বহীদ হৈছে দেশ সেৱাৰ কাৰণে। বহুতেই আচলতে সেইখিনি পায়। আপুনি কেতিয়াবা দুখৰ মাজতো কেতিয়াবা নিজকে ভাবেনে যে আপুনি এগৰাকী মানে এনেকুৱা মাতৃ যি আচলতে এনেকুৱা পুত্ৰ জন্ম দিছে দেশ সেৱাৰ কাৰণে আচলতে নিজৰ মৃত্যুক আঁকোৱালি ল'লে, এনেকুৱা বহুতে ক'ব বিচাৰিছে। কেতিয়াবা নিজকে গৌৰৱত অনুভৱ কৰে এই দুখৰ মাজতো কেতিয়াবা ভাবেনে তেনেকুৱা আপোনাৰ? বহুতেই কৈছে শ্বহীদ হৈছে তেওঁ দেশ সেৱাৰ কাৰণে। কিন্তু যিকি নহওক সেয়া আচলতে পুত্ৰৰ অভাৱটো কোনেও পূৰণ কৰিব নোৱাৰে। আচলতে তো এয়া আচলতে মই নিজে আৱেগিক হৈ পৰিছোঁ, গতিকে তেওঁক আৰু মই বেছি নুসুধোঁ একো। এয়া দেখি আছে এক পৰিৱেশ, এক অতিকৈ দুখৰ পৰিৱেশ। আৰু তাতোকৈ অতি দুখৰ দেখি আছে পুত্ৰ এনেদৰে বহি আছে। আৰু পুত্ৰই কিন্তু হয়তো ভালকৈ বুজিয়ে পোৱা নাই যে তেওঁৰ দেউতাক আচলতে হয়তো কেতিয়াও নাহে। হয়তো যেতিয়া ছুটীত আহে তেতিয়া হয়তো পুত্ৰই দেউতাকক ফোন কৰি হয়তো কৈছিলে দেউতা মোলৈ বস্তু আনিবা, কাপোৰ আনিবা। কিন্তু এইবাৰ আৰু দেউতাকক ফোন কৰি ক'ব নোৱাৰিব মোক দুৰ্গা পূজা বা বিহুত আহিলে কাপোৰ আনিবা বুলি, কাৰণ পুত্ৰই ভালকৈ বুজিয়ে পোৱা নাই। আৰু এটা অতিকৈ দুখৰ এটা আচলতে দৃশ্য আপোনালোকক মই দেখুৱাব লগা হৈছে। দেখিছে এক শোকাকুল এক পৰিৱেশ। মাতৃৰ পিছত এয়া এগৰাকী পত্নী। আজি পত্নীগৰাকী যেন এক প্ৰকাৰ নিমাত হৈ পৰিছে। তেওঁৰ মাত নাই, দুচকুৰে কেৱল চকুলো নিগৰিছে।
অতি দুখেৰে এই বিশেষ দৃশ্যাংশ আপোনালোকক দেখুৱাবৰ কাৰণে বাধ্য হৈ পৰিছোঁ। দেশ হোৱাৰ কাৰণে যিবোৰ আচলতে লোক আছে তেওঁলোকে আচলতে আপোনাৰ বাবে মোৰ বাবে কেনেদৰে কষ্ট কৰিছে। ছুটি শেষ কৰি পেলাই তেওঁ গৈছিলে ডিউটিত জইন কৰিবৰ বাবে, কিন্তু হঠাতে সেই খবৰটো আহিলে। আৰু অতি দুখৰ খবৰ এইটোৱে যে পত্নী অন্তঃসত্ত্বা, তেওঁৰ আহিবলগা সন্তানটোৱে হয়তো পিতৃৰ মুখ দেখা নাপালে। আৰু প্ৰেম ভাল পোৱাৰ পিছত বিবাহত আবদ্ধ হৈছিলে, বহুতো সপোন তেওঁ দেখিছিলে। তেওঁলোকৰ মাজত পুত্ৰ সন্তানৰ আগমন ঘটিলে। পুত্ৰ সন্তানটো এতিয়া 12 বছৰ বয়স। তাৰপিছত পত্নী আকৌ অন্তঃসত্ত্বা হ'ল। বহুত সপোন দেখিছিলে, কিন্তু সেই সপোনবিলাক যেন ক'ৰবাত শেষ হৈ গ'ল। অতি দুখেৰে সেই বিশেষ দৃশ্যাংশ আপোনালোকক দেখুৱাই আছোঁ। এক পৰিৱেশ, আৰু এনেকুৱা কাৰোই নহওক কোনোৱে নিজৰ শিৰৰ সেন্দুৰ মুচিব লগা যাতে নহয়, কোনোৱে যাতে নিজৰ পিতৃক অকালতে যে হেৰুৱাবলগীয়া নহয়, সেয়া নেদেখাজনৰ ওচৰত প্ৰত্যেকজনে সেৱা কৰিছে, প্ৰাৰ্থনা কৰিছে। তাৰ মাজতে দুই এজনে দেশ সেৱাৰ বাবে যোৱা সেইগৰাকী বীৰ পুৰুষক শ্বহীদ হিচাপে ঘোষণা কৰিছে, গৌৰৱ অনুভৱ কৰিছে বহুতেই। কিন্তু তাৰ মাজতো কিন্তু উকা হৈ থাকিল এই বিশেষ কপালখন। হয়তো অকালতেই বগা সাজযোৰ পিন্ধিব লগা হ'ল। গতিকে এনেকুৱা বিভিন্ন ঘটনা ঘটি থাকে। তাৰ মাজতে অতিকৈ দুখৰ খবৰ এইটোৱে যে আহিবলগা সন্তানটোৱে হয়তো পিতৃৰ মুখখন দেখা নেপালে। আৰু অতি দুখেৰে এই বিশেষ দৃশ্যাংশ আপোনালোকক দেখুৱাব লগা হৈছে। তাৰ কাৰণে আমি দুখিত। আৰু কোনে কেনেদৰে সান্তনা দিব, সকলোৱে বহি আছে। কোনে কেনেদৰে সান্তনা দিব দেখি আছে। সান্তনা দিবলৈ ভাষা নাই, বুজাবলৈ ভাষা নাই। কাৰণ কিয় এনেকুৱা ঘটনা কাৰ লগতে নহওক, সেয়াই সকলোৱে আচলতে নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা কৰিছে, পূজা কৰিছে। তাৰ মাজতে প্ৰশ্ন হৈছে, সঁচাকৈয়ে ভগৱান বা ঈশ্বৰ আছেনে? যদি সঁচাকৈয়ে ভগৱান বা ঈশ্বৰ আছে, তেতিয়াহ'লে কিয় বাৰু এনেদৰে মানুহৰ সুখবিলাক কাঢ়ি লৈ যায়? কিয় বাৰু এনেদৰে কিছুমান সপোন হঠাতে ভাঙি ছিঙি চুৰমাৰ হৈ যায়? কিয় বাৰু মানুহে কৰা পূজাবিলাক অথলে যায়? কিয় বাৰু? সেইবাবে হয়তো বহুতে আকৌ প্ৰশ্ন কৰিছে, ভগৱান তুমি ইমান নিষ্ঠুৰ কিয়? কি দোষ কৰিছিলে এওঁৰ স্বামীয়ে? কি দোষ কৰিছিলে সেই কণমানি সন্তানটোৰ পিতৃয়ে? কি দোষ কৰিছিলে এওঁৰ দেউৰেকে? কিহৰ বাবে আহিবলগা সন্তানটোৱে দেখা নাপালে পিতৃৰ মুখখনো? ইমান নিষ্ঠুৰ নে ভগৱান? ইমান নিষ্ঠুৰ কিয় হয় বাৰু? সেইবাবে হয়তো আকৌ প্ৰশ্ন কৰিছে, সঁচাকৈয়ে ভগৱান ঈশ্বৰ আছেনে? দাদাজী, আপোনালোকৰ আচলতে ভাইটিয়ে অনাকাংক্ষিতভাৱে মৃত্যুক আঁকোৱালি ল'লে। প্ৰকৃততে ঘটনাটো কি হৈছিলে, বা আপোনালোকে আচলতে সেই বিশেষ দুখৰ খবৰটো কোনদিনাখন পালে আৰু কেনেকুৱা ঘটনাটো ঘটিলে অকণমান জানিব দিয়কচোন। আচ্ছা, ইয়াৰ পৰা কামৰূপত গৈছিলে 13 তাৰিখে, হাওৰাত গৈ পাইছে 14 তাৰিখে। 14 তাৰিখে গৈ পাই ত্ৰিপুৰা এজন বন্ধু আছিল, সেই ফ্লাইটেদি আহিছে হাওৰালৈকে। হাওৰাত দুয়োটাই লগ লাগি মানে একেখন ট্ৰেইনতে গীতাঞ্জলি এক্সপ্ৰেছত উঠিছে। তেওঁৰ আছিল S5ত ছিট, আৰু মোৰ ভাইটোৰ আছিল S4ত ছিট। আপোনাৰ ভাইটিৰ নামটো কি আছিল? সঞ্জয় দাস। তেওঁ কেতিয়া জইন কৰিছিলে? 2005 নৱেম্বৰত। তেওঁজন BSF হিচাপে? BSFত হয়। আৰু আপুনি তেওঁৰ দাদাক হয়? দাদা হয়। আপোনালোকৰ পৰিয়ালত এতিয়া কোন কোন আছে? যদি আচ্ছা, মোৰ মা আছে আৰু ফেমিলি আছে, আৰু মোৰ ভাই আছে, মোৰ ভাইৰ ফেমিলি আছে। ভাইৰ এজন ল'ৰা আছে, 12 বছৰ হৈছে, আৰু মোৰ 2জন ল'ৰা আছে। আপুনি নবৌ হয়? হয়, আৰু আমি দাদা আৰু বৌ, আৰু ভাইটিৰ ল'ৰা এটা আছে, আৰু ভণ্টি মানে মোৰ জা, তাই এতিয়া 6 মাহৰ অন্তঃসত্ত্বা। আৰু তেওঁৰ সন্তানটোৰ বয়স কিমান হ'ব? 12 বছৰ। সি ক্লাছ 6ত পঢ়ে।
আপোনালোকে ৰাতিপুৱা গম পাইছে? ৰাতিপুৱা 5:20-25 মানত ফোন আহিছিলে। হয়। আৰু আপোনালোকে এনেই এই বিশেষ মৃত্যুৰ কাৰণটো কি কিবা জানিব পাৰিছে নেকি? জানিব মানে ঠিক মানে পষ্টমৰ্টমৰ ৰিপৰ্টটো এতিয়ালৈকে অহা নাই, আহিলে মানে সঠিককৈ গম পাম আৰু। আপুনি তেওঁৰ মামাক হয়? হয়। আৰু তেওঁৰ বয়স কিমান আছিলে বা এই বিশেষ ঘটনাটো আচলতে যি ঘটিলে এতিয়া সেই বিশেষ পৰিয়ালটোৰ খবৰ চৰকাৰে বা কেনেকুৱাকৈ আপোনালোকে পাইছে বা খবৰ ৰাখিছেনে? কোনোবা বিশেষ বিষয়ে আহিছিলেনে আপোনালোকৰ খবৰ ল'বৰ বাবে? খবৰ আমি এনেকৈয়ে পালোঁ যে 39 বছৰ বয়স, এক্সিডেণ্ট হোৱাৰ পিছত থানাত ফোন আহিছে। থানাৰ পৰা আমি ৰিপৰ্টটো পালোঁ আৰু আমাৰ ফৌজিৰ মানুহ মোৰ ভাগিনা তো এই বোৱাৰীকেইটাই সাহস ৰাখিছে, চব খবৰ লৈছে। তো এথেন দুখত মই কি ক'ম, ময়ো ফৌজি। তো সেনেকৈ আৰু আপোনাৰ কোন আছিলে তেওঁ? মোৰতো খুৰালি হয়। আৰু এই বিশেষ খবৰটো আপোনালোকে ৰাতিপুৱাৰ ভাগত পাইছিলে? ৰাতিপুৱা মোটামুটি 5টামান বজাতে গম পাইছোঁ। তেওঁক যদি সুধিবলৈ যাওঁ এজন মানে প্ৰকৃততে কেনেকুৱা ধৰণৰ আচলতে ব্যক্তি আছিলে? সমাজসেৱক, দেশৰ কাৰণে ভাল পোৱা বা কেনেকুৱা আছিলে? মোৰ হালপতি একদম সমাজসেৱকে আছিল, যিটো নেকি মৃত্যুৰ দিনা এই ইমান ৰাতি আহি পাইছে তথাপিও মানে সুধা মানে হেৰি আহিছে আৰু মানে দৰ্শক তেওঁৰ যদি মৃত্যুৰ দিনাখন মৃত্যুৰ দিনাখন তেওঁৰ চাবৰ বাবে ৰাইজ আহিছিলে, বিভিন্ন প্ৰান্তৰ লোক আহিছিলে, প্ৰান্ত তাৰমানে সেইটো বুজাইছে তেওঁৰ প্ৰতি কিমান মানে মানুহৰ মৰম আছিল। তেনেকুৱা ক্ষেত্ৰত সেই ব্যক্তিজনে মাত্ৰ 39 বছৰ বয়সত মৃত্যুক কিন্তু আঁকোৱালি দেশৰ সেৱাত কৰিব গৈছিলে, তেওঁ ছুটি শেষ কৰি গৈছিলে। মোৰ খুৰালি আচলতে খুৰালি চামান মোৰ আচলতে ভাষা নাই ক'ব লগা, তথাপিও বুজাইছোঁ যে যিটো হয় এইটো হৈয়ে গ'ল। নেক্সট যিটো আমাৰ ধৰ 6মহীয়া এটা সন্তান আছে গাঁৱত, গতিকে সেইটোৰ কাৰণে আমি বুজাইছোঁ, বুজাই আৰু যথেষ্ট মানে কৈছোঁ যে সাহস দিব লাগিব, যিহেতু মানুহটো যোৱাটো গুচিয়ে গ'ল। পৰৱৰ্তী আগন্তুক দিনত যাতে আমি এই সন্তানটোক ভাল কৰি লালন পালন কৰি ডাঙৰ দীঘল কৰিব পাৰোঁ, এইটো মানে এইটোৰ কাৰণে আমি হেৰি কৰিছোঁ আৰু গোটেই মানে বুজাইছোঁ। সৰভোগৰ পৰা ৰাজীৱ কলিতাৰ সহযোগত আবিৰ কাশ্যপৰ ৰিপৰ্ট, আছাম টাইমছ 6।